अंतिम दिन जागीरोड समष्टित 3খন सभात अंशग्रहण करिम समष्टिলৈকে একেবাৰে আহিব পৰা নাছিলো গতিকে সমষ্টি ৰাজ্যক লগ পাবলৈ ব্যাকুল হৈ আছিলো আজি 3খন ডাঙৰ সভা কৰি সকলোকে লগ পোৱাৰ মই এটা সুবিধা ললো সকলোকে মাত দিলো সকলোৰ আগত দুআষাৰ ক'বলগীয়া ক'লো আৰু জাগীৰোডক লৈ কি নতুন পৰিকল্পনা তাকো ক'লো জাগীৰোডৰ উন্নয়ন জীৱনৰ প্ৰতিজ্ঞা সেইটো সদায় পালন কৰিম বুলি সকলোকে কথা দিলো सेमिकंडक्टर पलिसी आनिছে केंद्रीय सरकार पलिसीटुर हल जे 50% जुने इनभेस्ट কৰিবলৈ আহিব जुने বিনিয়োগ কৰিবলৈ আহিব তেওঁলোকৰ 50% দিব কোনে তেওঁলোকৰ 50% দিব কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া খুবাদত এই অনুষ্ঠান হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰে 15,000 কোটি টকা এই ইন্ডাস্ট্ৰিটোৰ কাৰণে ইনভেষ্ট কৰিব আৰু অসম চৰকাৰে তাৰ 25% দিব মানে 7,000 কোটি টকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাগীৰোডত ইন্ডাস্ট্ৰি বনাবলৈ দিব এতকৈ ডাঙৰ কাম হ'ব পাৰে নেকি জাগীৰোডত কওক জাগীৰোডত এতকৈ ডাঙৰ কাম হ'ব পাৰে নেকি কওক সেইদিনাখন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিল্লীৰ পৰা ভিডিঅ' কনফাৰেন্স কৰি ইয়াৰ আধাৰশিলা কৰিছে টাটা কোম্পানীক দিছোঁ আৰু এতিয়া 1200 বিঘা মাটি আছে আৰু ইন্ডাস্ট্ৰি আহিব আৰু জাগীৰোডৰ ল'ৰাই চাকৰি পাব আৰু জাগীৰোডৰ ছোৱালীয়ে চাকৰি পাব মই আপোনালোকক কৈছো কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী গৈ লগ ধৰি কৈছিলে যে তোৰ সমষ্টিৰ এই দলহিনা মই দিল্লীত আছিলো মই নীতিন গাডকাৰী দলে যোৱা নাছিলো মই অসম ভৱনত আছিলো মুখ্যমন্ত্ৰী ডাঙৰীয়া নীতিন গাডকাৰী ডাঙৰীয়াৰ পৰা আহি মোক অসম ভৱনত ক'লে যে 75 কোটি টকা আনি তোৰ এই দলংখন কৰি দিলো মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো জুন মাহৰ ভিতৰত এই খণ্ডনৰ কাম আমি আৰম্ভ কৰিম কাম আৰম্ভ হৈ গ'ল দলংখন মুকলি কৰিম কোনটো কাম থাকিলে আপোনালোকে কওক মথাউৰি আছিল মথাউৰি বনালো বানৰ বিধ্বস্ত এটা সমষ্টি আছিল বানপানী নাইকিয়া কৰিলো আমাৰ ল'ৰা ছোৱালীয়ে প্ৰায় 400-450 ল'ৰা ছোৱালীয়ে চাকৰি পালে মহিলাসকলে কি পালে মহিলাসকলে অৰুণোদয় পালে আমাৰ যুৱকসকলে যুৱতীসকলে এবাৰ কি পাব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ 2 লাখৰ পৰা 5 লাখ টকা পাব আৰু আপোনালোকে নিজৰ হৈ নিজে কাম কৰিব আটক ধুনীয়া খিতাপ নিয়ন্ত্ৰিত 700 মানুহ বহিব পৰা অডিটৰিয়াম হ'ল আৰু জাগীৰোডত 12.5 কোটি টকাৰ ষ্টেডিয়ামৰ কাম চলি আছে পঞ্চায়তে মিনি ষ্টেডিয়ামৰ কাম চলি আছে প্ৰত্যেকটো ৰাস্তাৰ কামে চলি আছে গতিকে যদি আৰু কিবা ক'ব লগা আছে খোলাখুলিকে কওক সেইখিনি কৰিবলৈ যত্ন কৰিম মই আপোনালোকক প্ৰতিশ্ৰুতি দিম কামান আছে মই কৰি দিম কিন্তু মূলাধাৰী ৰাইজে এবাৰ ভোট দিব লাগিব দিব নিদিব কওক আকৌ কংগ্ৰেছকে দিব প্ৰদ্যুৎ বৰদলৈ আমাৰ ব্যক্তিগৰাকী কোনোবাই চিনি পায় নেকি যোৱা 5 বছৰত ক'ৰবাত আহিল নেকি যোৱা 5 বছৰত ক'ৰবাত আহিছিল নেকি তেওঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কি কৰিছিলে জানে এই যে কংগ্ৰেছৰ অফিচটো সেইটো ৰিপেয়াৰিং কৰোঁতে তেওঁৰ কিহৰ পইচা লগালে MP ফাণ্ডৰ টকা লগালে আৰু কি নাম দিলে কিবা এটা নাম দিছিলে কিবা প্ৰশিক্ষণ চেণ্টাৰ নাম দিছিলে কংগ্ৰেছ অফিচটো নিজৰ পইচাৰে কৰিব নোৱাৰে কংগ্ৰেছ অফিচটো কাৰ্যকৰ্তাৰ পইচাৰে কৰিব নোৱাৰে আমি অফিচ বনাইছোঁ কাৰ্যকৰ্তাৰ অফিচৰে তেওঁলোকে কি কৰিলে MP ফাণ্ড লৈ স্কিল ডেভেলপমেণ্ট চেণ্টাৰ বনাই দিলে ইয়াৰ অন্যায় ইয়াৰ পাপ ইয়াৰ বিৰুদ্ধে জাগীৰোডৰ ৰাইজে মাত মাতিব লাগিব এটাও ভোট প্ৰদ্যুৎ বৰদলৈ নিদিওঁ তাৰ কাৰণে আমি প্ৰতিজ্ঞা ল'ব লাগিব কেতিয়াবা গৈছিল নেকি প্ৰদ্যুৎ বৰদলৈ এদিন গৈছিলে মানুহে এদিনে গৈছিল খেদিলে ক'ৰবাত ন এদিন ক'ৰবাত যাওঁতে মই খেদা দেখিছিলোঁ হয়নে নহয় এদিনাখন এখন মিটিং পাতিছে বাগানত মানুহ হৈছে 700 এতিয়ালৈকে 3খন মিটিং পাতিছে জাগীৰোডত তাৰপিছত যে আমাৰ পুৰণা কলা মন্দিৰটো মোৰ লগত ভিডিঅ' আছে সাংবাদিকসকল আছে তেওঁলোকৰ আগত শুনিছোঁ সেই হলটোত 400 মানুহ ধৰে হলটোৰ পিছফালৰ চব খালী মোৰ লগত ভিডিঅ'টো আছে মই পঠাই দিব পাৰোঁ তাতে আহিছে অখিল গগৈ ডাঙৰ নেতা নিজৰ সমষ্টিতে এবাৰ হাৰিব লুৰিণ গগৈ অলৰেডি হাৰিছে আৰু প্ৰদ্যুৎ বৰদলৈ 3গৰাকী আপাৰ আছামৰ নেতা আহি আমাৰ এতিয়া দাদাগিৰি কৰে এতিয়া আমাৰ দাদাগিৰি কৰে আপাৰ আছামৰ পৰা আহি আমি মানি ল'ম নেকি কওক আমি আপাৰ আছামত যাওঁ ভৰিত ধৰি সেৱা কৰোঁ মই আপাৰ আছামত যাওঁ লোৱাৰ আছামত যাওঁ ভৰিত ধৰি সেৱা কৰোঁ কিন্তু আহি পেলাই অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটাৰ পৰা আহি আমাক ধমকি দিয়ে আমি মানি ল'ম নেকি কওক Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.